প্ৰভাৱৰ বুলি এজন মানুহক আমি জানো নাট্যগুৰু নাট্য প্ৰভাৱৰ বুলিয়ে ক'লোঁ আমাৰ ভদ্ৰকান্ত শৰ্মাদেৱ স্বৰ্গীয় ভদ্ৰকান্ত শৰ্মাদেৱৰ সুযোগ্য পুত্ৰ আমাৰ অৱনীত কুমাৰ শৰ্মা তেখেত আমাৰ সন্মুখত বহি আছে তেখেতৰে পুত্ৰ আমাৰ শৈলেন কুমাৰ শৰ্মা যোৱাকালি এটা বিশেষ অনুষ্ঠানত তেখেত ৰূপায়ণ কৰিছে আমাৰ ডক্টৰ বিশেষকৈ ডাক্তৰ শৈলেন কুমাৰ শৰ্মা আমাৰ মোৰ ছাত্ৰ হয় সকলোৰে মৰমৰ আদৰৰ আৰু তেখেতৰ ভদ্ৰকান্ত শৰ্মাৰ নাতিয়ে শিৱাংগী পৰাশৰ এটা গান গাব আমি নিশ্চয় বহু কথা শুনি শুনি এটা গানৰো এটা প্ৰয়োজন আছে গতিকে আমি এই মাইনাজনীৰ এটা গান আমি শুনি এটা মৌৰস সভাৰ মৌৰস হিচাপে ঘৰলৈ লৈ যাম গতিকে ইয়াকে আশা কৰি মাইনাজনীক মই গীতটো পৰিৱেশন কৰিবৰ কাৰণে আহ্বান জনাম নমস্কাৰ মোৰ নাম শিৱাংগী পৰাশৰ মই এটা জুবিনৰ গান গাম মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়াৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ হাতে মোৰ বহু যুগৰে নাচো এটাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোণত প্ৰতিহৰতৰ প্ৰভাতী সুৰে ক'ব তোমাকে মোৰ কথা প্ৰতি মেঘালী নিশাৰ জোনে ক'ব তোমাকে মোৰ বেথা ধুমুহাৰ সৈতে মোৰ বহু যুগৰে নাচো এটাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত থেংক ইউ কেনে লাগিল বাৰু ক'বলৈ আমাৰ ভাষাৰ অভাৱ হৈছে মই ভাবিছোঁ যে আমাৰ পূজা পাতলবিলাকত গোসাঁই গোসাঁনীক বহুত দ্ৰব্য দিয়া হয় তাৰ মাজত মধুবকো দিয়ে অৰ্থাৎ দৈ ঘি চূড়া চেনি এনেকৈ গোসাঁনীকো বা গোসাঁইকো মধুবকো দিয়া হয় আমাকো যেন বহুত তত্ত্বগধুৰ কথা শুনি শুনি আমাকো যেন অলপমান মধুবকো দিলে মৌ ৰস দিলে গতিকে আমি এইখিনি মৌ ৰস পাই সঁচাকলে আমাৰ অন্তৰখন এনেকুৱা মিঠা মিঠা লাগিল ক'বলৈ ভাষা নাই আমাৰ দীপিলা হাতীবৰুৱা বংশৰ প্ৰখ্যাত হাতীবৰুৱা বংশৰ আমি তাক নাট্যগুৰু বুলি ক'লোঁ ভদ্ৰকান্ত শৰ্মা স্বৰ্গীয় ভদ্ৰকান্ত শৰ্মা তেখেতৰে এই ক'বলৈ ভাল লাগিল যে আমাৰ মঞ্চত বহি থকা মাননীয় বিনন্দ কুমাৰ শইকীয়াদেৱৰ দেউতাক সংস্কৃতি সেৱক
তেখেতৰো দেউতাকৰো গুৰু আছে। গতিকে আমাৰ পৰম সৌভাগ্য এই ভদ্ৰকান্ত শৰ্মাৰ নাতিয়াক আমাৰ সন্মুখত আজি এনেকুৱা এটা গীত পৰিৱেশন কৰিলে যিটো গীত আমাৰ মানুহৰ মুখে মুখে, সেইকাৰণে নিশ্চয় আমাৰ মনটো আলোড়িত হৈ গ'ল। গতিকে ভাল লাগিল। নিশ্চয় এই কণমানিজনীৰ উজ্জ্বল ভৱিষ্যত হ'ব। তেওঁলোকে নিশ্চয় কণমানিজনীয়ে বংশৰ সন্মান অটুট ৰাখিব। ইয়াকে কৈ তেখেতক এটা আশীৰ্বাদ দি মই অখিল নন্দন ভট্টক আজিৰ সভাৰ শলাগৰ শৰাই অনুষ্ঠানটো